এটা অসমবাসীৰ কাৰণে এটা সুখবৰ দিবৰ কাৰণে আমি ইয়াত সমবেত হৈছোঁ। আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত আমি 2022 চনৰ পৰা আমি যিটো ইনফাৰ্টিলিটি ক্লিনিক আৰম্ভ কৰিছিলোঁ, সেই ইনফাৰ্টিলিটি ক্লিনিক আৰম্ভ কৰি আমি IVF-ৰ কাৰণে যোজা কৰিছিলোঁ। আৰু যোৱাকালি আমাৰ 27 মাৰ্চ তাৰিখে আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত আমাৰ IVF-ৰ পৰা প্ৰথম বেবী আমাৰ চিজেৰিয়ানৰ জৰিয়তে আমাৰ জন্মগ্ৰহণ কৰে। গতিকে আমি আমাৰ কলেজৰ কাৰণেই নহয়, বিশেষকৈ আমাৰ চৰকাৰী ক্ষেত্ৰখনৰ কাৰণে আমাৰ যি কেইবাখনো প্ৰাইভেট চিকিৎসালয় আছিল আগতে, কিন্তু চৰকাৰী চিকিৎসালয়ৰ ক্ষেত্ৰত আমি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ে যিটো প্ৰয়াস কৰিছিলোঁ, সেই প্ৰয়াস আমাৰ ফলৱতী হ'ল। যোৱাকালি আমি প্ৰথম IVF-ৰ কেছ আমি চিজেৰিয়ান কৰি আমাৰ এগৰাকী ছোৱালী জন্ম হৈছে 2.6 kg। আমাৰ জুমা সূত্ৰধাৰ বুলি যিগৰাকী আমাৰ মহিলা আমাৰ চিকিৎসাৰ কাৰণে আহিছিল, তেওঁ খুব সুফল পালে আৰু কালি আমাৰ প্ৰথম IVF-ৰ পৰা আমাৰ যিটো ডেলিভাৰী প্ৰথম আমি সুকলমে সমাপন কৰিলোঁ। আৰু এই ক্ষেত্ৰত আমি গোটেই আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ যি পৰিয়াল মই লগতে মোৰ অধীক্ষক অভিজিত শৰ্মা, লগতে সেই সময়ৰ আমাৰ প্ৰসূতি বিভাগৰ মুৰব্বী অধ্যাপক প্ৰহঞ্চানন দাস আৰু এই সকলোখিনি কামৰ যিটো ইনফাৰ্টিলিটি ক্লিনিকৰ যি কাম, সেই কাম সুচাৰুৰূপে কৰাৰ কাৰণে আমি এটা টীম চিলেক্ট কৰিছিলোঁ। আমাৰ মাজত আছে যে আমাৰ তন্মা দাস শইকীয়া, আমাৰ এছ'চিয়েট প্ৰফেচাৰ অফ গাইনকলজি প্ৰসূতি বিভাগৰ, আৰু লগতে তেওঁৰ টীমত আছে আমাৰ ডক্টৰ কৃষ্ণা কলিতা এম্ব্ৰায়লজিষ্ট, ডক্টৰ কবিতা মজুমদাৰ এম্ব্ৰায়লজিষ্ট, আৰু লগতে ষ্টাফ নাৰ্ছ। আৰু এইখিনি কামৰ কাৰণে আমাক সহযোগ কৰিছে আমাৰ ডাউনটাউন চিকিৎসালয়ৰ যি আমাৰে প্ৰাক্তন ছাত্ৰ, আমাৰ ইয়াৰে ডক্টৰ ৰাতুল দত্ত, তেখেতে আমাৰ ভিজিটিং কনচালটেণ্ট হিচাপে আমাক সময়ে সময়ে তেওঁলোকে আমাক পৰামৰ্শ আগবঢ়াইছিল। গতিকে মই সকলোলৈকে অভিনন্দন জ্ঞাপন কৰিছোঁ। মই বিশেষকৈ প্ৰসূতি বিভাগৰ টীমটোলৈকে, সেই সময়ৰ মুৰব্বী অধ্যাপক, এতিয়াৰ মুৰব্বী অধ্যাপক, লগতে আমাৰ যিটো টীম আমাৰ তন্মা শইকীয়াৰ লগতে অনুজ শৰ্মা ৰেজিষ্ট্ৰাৰ অফ প্ৰসূতি বিভাগ, এই দুগৰাকীয়ে প্ৰায় সকলোখিনি সময়ে IVF-ৰ কাৰণে যি যোজা কৰি আমাক খুব কম সময়ৰ ভিতৰতে আমাক যি ফলাফল দিবৰ কাৰণে সক্ষম হ'ল, তাৰ কাৰণে মই আকৌ এবাৰ তেওঁলোকক অভিনন্দন জনাইছোঁ। আৰু গোটেই টীমটোকে আমাক সুকলমে এই কামখিনি সমাপন কৰি আমাক সহায় সহযোগ কৰাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। বৰ্তমানে আমাৰ মই এইকাৰণে কৈছোঁ যে আপোনালোকেও জানে যে ইনফাৰ্টিলিটি যিটো ট্ৰিটমেণ্ট, এইটো খুব ব্যয়বহুল। কেইবাখনো ব্যক্তিগত চিকিৎসালয় আছে, আপোনালোকৰ পৰিয়ালৰ লোকৰ পৰা গম পাব যে এইটো কেইবা লাখো খৰচ হয়। কিন্তু আমি আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত আমাৰ সকলোখিনি কামেই আমি আমাৰ হস্পিটেল মেনেজমেণ্ট ছ'চাইটিৰ তৰফৰ পৰা কৰি আমি ৰাইজৰ ক্ষেত্ৰত আমি প্ৰায় 70,000 খৰচত আমি ইয়াক সুকলমে কৰাৰ কাৰণে আমি সফল হৈছোঁ। গতিকে সেইকাৰণে কৈছোঁ, ৰাইজ আগবাঢ়ি আহক।